উচ্ছেদ কৰি মছজিদ মাদ্ৰাছা নাভাঙিবলৈ মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ এটি কণমানি শিশুৰ। আমাৰ এতিয়াই আমি দুখ বুজা নাই, যেতিয়া আমাৰ মছজিদ মাদ্ৰাছাখন আপুনি ভাঙি দিলে তেতিয়া আমি বিৰাট দুখ পাইছোঁ। ল'ৰা-ছোৱালীয়ে আৱেগিক হৈ মছজিদ মাদ্ৰাছা নাভাঙিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিলে। মামা আপুনি ভাঙি বন্ধ কৰি দিয়ক না প্লিজ মামা। মছজিদ মাদ্ৰাছা ভাঙিলে আমি বহুত দুখ পাওঁ, সেয়ে মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ কৰিছোঁ। আমাৰ এতিয়াই আমি দুখ বুজা নাই, যেতিয়া আমাৰ মছজিদ মাদ্ৰাছাখন আপুনি ভাঙি দিলে তেতিয়া আমি বিৰাট দুখ পাইছোঁ। মামা উচ্ছেদক লৈ এটি কণমানি শিশুৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মামা আপুনি ভাঙি বন্ধ কৰি দিয়ক না প্লিজ মামা। ইতিমধ্যে ভিডিঅ'টো সামাজিক মাধ্যমত লাখ লাখ মানুহে শ্বেয়াৰ কৰিছে। আপুনিও ভিডিঅ'টো চাই শ্বেয়াৰ এটা নকৰাকৈ নাথাকিব। ৰাজ্যজুৰি চলিছে উচ্ছেদ অভিযান। বেদখলমুক্ত কৰিবলৈ ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানত বহু ঘৰ বাৰী ভাঙি পেলোৱা হৈছে। ঘৰ বাৰীৰ লগতে অবৈধভাৱে বেদখল কৰি নিৰ্মাণ কৰা মছজিদ মাদ্ৰাছা ঘৰো ভাঙি পেলোৱা হৈছে। মছজিদ মাদ্ৰাছা ভাঙি পেলোৱাক লৈ এটি কণমানি শিশুৰ মনত বহুত আৱেগ। আৱেগত মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনালে এই কণমানি শিশুৱে। মামা আমাৰ ঘৰ বাৰী ভাঙিলে আমাৰ বেছি দুখ নালাগে, কিন্তু যেতিয়া মছজিদ মাদ্ৰাছা ভাঙি পেলোৱা হয় তেতিয়া আমাৰ বহুত দুখ লাগে। মামা আপুনি মছজিদ মাদ্ৰাছা ভঙা বন্ধ কৰি দিয়ক। আপোনাক অনুৰোধ কৰিছোঁ মামা, আপুনি এইবোৰ ভঙা বন্ধ কৰি দিয়ক। এনেদৰে এতিয়া সামাজিক মাধ্যমত চৰ্চাত এটি কণমানি শিশুটি। মছজিদ মাদ্ৰাছা ভাঙি পেলোৱাৰ পিছতে এনেদৰে আৱেগিক হৈ পৰিল এই কণমানি শিশুটি। ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে। আমাৰ এতিয়াই আমি দুখ বুজা নাই, যেতিয়া আমাৰ মছজিদ মাদ্ৰাছাখন আপুনি ভাঙি দিলে তেতিয়া আমি বিৰাট দুখ পাইছোঁ। মামা আপুনি ভাঙি বন্ধ কৰি দিয়ক না প্লিজ মামা।